কুইণ্টলে কুইণ্টলে নিমখ দি গাঁত খান্দি পুতি পেলাইছে জীয়া মাছ। এই মাছবিধ হৈছে থাইলেণ্ড মাগুৰ। থাইলেণ্ড মাগুৰ হৈছে অতি কম সময়তে ডাঙৰ হোৱা এবিধ বিদেশী প্ৰজাতিৰ মাগুৰ মাছ। পৰিৱেশ আৰু মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক এই মাছবিধ, যাৰ বাবে ভাৰতৰ অসমকে ধৰি অন্যান্য বহু ঠাইত ইয়াৰ পালন আৰু বিক্ৰী লগতে সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সেয়েহে বজাৰলৈ মাগুৰ মাছ ক্ৰয় কৰিবলৈ গ'লে ঠগ খাব পাৰে আপুনি, কাৰণ একাংশ মাছ ব্যৱসায়ীয়ে এতিয়া পালন কৰিবলৈ লৈছে এই নিষিদ্ধ থাইলেণ্ড মাগুৰ। নগাঁও ননৈত বৃহৎ পৰিমাণৰ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰিছে। প্ৰায় 18 কুইণ্টলকৈ থাইলেণ্ড মাগুৰ জব্দ কৰিলে ননৈ আৰক্ষীয়ে। নগাঁৱৰ ঢিঙৰ পৰা ডিমাপুৰলৈ নিছিল এই মাছখিনি। কামাল নামৰ লোকজন মাছখিনিৰ মালিক আছিল বুলি জানিব পৰা গৈছে। গাড়ী চালকে এই কথা জানিবলৈ দিছে আৰু AS02DC 5645 নম্বৰৰ এখন টাটা DI ভানত কঢ়িয়াই আনিছে এই থাইলেণ্ড মাগুৰ মাছখিনি। পিছত নগাঁও সদৰ ৰাজচক্ৰ বিষয়াৰ উপস্থিতিত নগাঁও মীন বিভাগৰ কঠীয়াতলী মীন বিষয়া সংগীতা বৰা আৰু কৰ্মচাৰীসকলৰ সহযোগত ননৈ আৰক্ষীয়ে মাছখিনি পুতাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে 2026 বৰ্ষৰে জুন মাহৰ 9 তাৰিখে এই গাড়ীখনকে থাইলেণ্ড মাগুৰ মাছসহ হোজাই জিলাৰ আকাশী গংগাত আটক কৰিছিল হোজাই মীন বিভাগে। কিন্তু তাৰ পাছতো এনেকৈ একেখন গাড়ীতে বাৰম্বাৰ নিষিদ্ধ মাগুৰ মাছ ডিমাপুৰলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছে, সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ননৈ আৰক্ষী পহৰা চকী আৰু নগাঁও মীন বিভাগে এইবাৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হৈ পৰিব। হয়, যোৱাকালি ৰাতি 10:30মান বজাত আমি খবৰ পালোঁ যে ননৈ আৰক্ষীয়ে ধৰিছে এখন গাড়ী। তাতে আমি আহি আজি গম পালোঁ 11 কুইণ্টেল মাছ আছিলে থাইলেণ্ড মাগুৰ, যিটো ইলিগেল হয় আমাৰ অসমত। তো সেই গোটেই মাছখিনি আমি আনি ইয়াতে এটা জেগাত গাঁত খান্দি ইয়াতে নিমখ দি মাৰি পুতাৰ ব্যৱস্থা কৰা হৈছে আজি ইয়াতে। মাছখিনি ক'ৰ পৰা ক'ত নি আছে? মাছখিনি আমি গম পোৱা মতে ঢিঙৰ পৰা আহি আছিলে আৰু নাগালেণ্ড যোৱা কথা আছিলে, যিটো আৰক্ষীয়ে ধৰিছে চেকপোষ্টত। ইমানখিনি ইনফৰমেশ্যন আমাৰ হাতত আছে এতিয়ালৈকে। কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব? এতিয়া আমি হায়াৰ আনিছিল বা যি গাড়ীত কঢ়িয়াই এতিয়া আমাৰ ফালৰ পৰা যিখিনি কৰিব ধৰি লওক মাছখিনি পুতাৰ ব্যৱস্থা কৰি দিলোঁ। তাৰপিছত আৰক্ষীয়ে যি ব্যৱস্থা লয় আৰু সেইখিনি তেওঁলোকে ল'ব আৰু আমি আমাৰ হায়াৰ অথৰিটিক জনাই দিছোঁ। মীন বিভাগে এজাহাৰ দিব নেকি? সেইটো আমি অথৰিটিক জনাইছোঁ, তেওঁলোকে কি ষ্টেপ লয় আপোনালোকক জনোৱা হ'ব আৰু। আপোনাৰ ঢিঙৰ পৰা আহি আছিলে, এখেতে ধৰিলে 11 কুইণ্টেল থাইলেণ্ড মাগুৰ পাইছে। ত' জানিব পৰা মতে নাগালেণ্ডলৈ গৈ আছিলে। চ' ইয়াতে দেখিছে আপোনালোকে গোটেইখিনি পুতা হৈছে, মানে মাছখিনিৰ ওপৰত নিমখ দিয়া হৈছে। চ' এতিয়া আমি জাষ্ট পুতি কেনে মাছখিনি নিষেধ কৰাৰ ব্যৱস্থা কৰি আছোঁ। পিছে এই মাছবিধৰ নিষেধাজ্ঞাৰ কাৰণসমূহ জানেনে? এই মাছবিধৰ নিষেধাজ্ঞাৰ প্ৰথম কাৰণটো হৈছে স্বাস্থ্যৰ ক্ষতি। এই মাগুৰ মাছে সহজে আৱৰ্জনা আৰু বিভিন্ন অলাগতিয়াল বস্তুসমূহ খায়। ইয়াত সীহ আৰু পাৰাৰ দৰে বিষাক্ত পদাৰ্থৰ জমা হ'ব পাৰে, যিয়ে মানৱ দেহত কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ সৃষ্টি কৰিব পাৰে। দ্বিতীয়তে হৈছে পৰিৱেশৰ ক্ষতি। ই অতি হিংস্ৰ প্ৰকৃতিৰ মাছ। জলাশয় বা নদীৰ মুকলি পানীত এৰি দিলে ই থলুৱা মাছবোৰ খাই শেষ কৰি পেলায়। গতিকে অসম বা ভাৰতৰ আন কোনো স্থানতে ইয়াৰ ব্যৱসায় বা সেৱন কৰাটো সম্পূৰ্ণৰূপে আইন বিৰোধী। আপোনাৰ অঞ্চলতো এনেধৰণে নিষিদ্ধ মাগুৰ মাছৰ পালন হৈছে নেকি, বা একাংশ অসাধু ব্যৱসায়ী এনেধৰণৰ নিষিদ্ধ মাছসমূহ পালন কৰিছে নেকি, সেই সম্পৰ্কে আপুনি যদি জানে তেতিয়াহ'লে আমাৰ কমেণ্ট ছেকশ্যনত জনাওক আপোনাৰ মতামত আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। ধন্যবাদ।